এতিয়া হৈছে কি যে what news has been displayed on the bulletin board of the last 2 years in the last lesson নামৰ পাঠটোত উল্লেখ কৰা দুটা বছৰৰ ভিতৰৰ আটাইতকৈ বেয়া নিউজটো বা আটাইতকৈ বেয়া নিউজটো যে ডিসপ্লে কৰিছিলে সেই নিউজটো কি আছিল এতিয়া হৈছে ইন দা ফ্ৰেংকো-প্ৰুছিয়ান ৱাৰ ফৰাচী আৰু প্ৰুছিয়াৰ মাজৰ যুদ্ধখনত ইন মানে খনত দেই এতিয়া ফ্ৰান্স had to surrender to border district দুখন সীমামূৰীয়া জিলা ফ্ৰান্সে আত্মসমৰ্পণ কৰি দিবলগীয়া হ'ল সেই দুখনৰ নামটো কি আছিল এলছেছ এণ্ড লৰিন এলছেছ আৰু লৰিন নামৰ দুখন সীমামূৰীয়া কি ফ্ৰান্সৰ জিলা আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল কাৰ ওচৰত টু জাৰ্মানী গভৰ্ণমেণ্ট অৰ্থাৎ জাৰ্মানী চৰকাৰৰ ওচৰত দা নিউজ অফ বিং ডিফিটেড ইন ৱাৰ যুদ্ধত পৰাস্ত হোৱা খবৰটো ডিফিট মানে কি ডিফিট মানে হৈছে পৰাস্ত হোৱা লিষ্ট অফ ইয়থ ৰিকমেণ্ডেড ফৰ দা ৱাৰ অৰ্থাৎ যিসকলৰ নামবিলাক অনুমোদিত কৰা হৈছে যুদ্ধত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ সেই তালিকাবিলাক সেই ডেকা লোকসকলৰ তালিকাবিলাক and the order of the commanding officer অৰ্থাৎ যিজন নিৰ্দেশক দিয়া যিজন অফিচাৰ আছিল গম পাইছে নাই সেইজনৰ আদেশবিলাক গম পাইছে না have been displayed সেইবিলাক প্ৰদৰ্শন কৰা হৈছিল in the bulletin board কোড bulletin boardত সেইকিটা কথা প্ৰদৰ্শন কৰা হৈছিল next I go why did কৈছে যে why did Watsar the blacksmith tell fans not to hurry to school স্কুললৈ বেছি দেৰি হোৱা নাই লৰালৰি কৰিব নালাগে বুলি কি কাৰণে কৈছিল ফ্ৰেন্সক ব্লেকস্মিথ জনে কি কাৰণে কৈছিল Watsar the blacksmith noticed fans walking fast to his school Watsar নামৰ ব্লেকস্মিথ জনে দেখিছিল লিটল ফ্ৰেন্সে খুব লৰালৰিকে তাৰ স্কুললৈ গৈ আছে the order to teach German language in the school of Alsace and Lorraine would be implemented from the next day German governmentor পৰা অহা অৰ্ডাৰটো যেটো হৈছে এলছেছ আৰু লৰেন্সৰ স্কুলবিলাকৰ কাইলৰ পৰা কি পঢ়োৱা হ'ব যে জাৰ্মান ভাষাত পাঠ পঢ়োৱা হ'ব হেতু কাইলৰ পৰা ইমপ্লিমেন্ট হ'ব কাৰ্যকৰী হ'ব গম পাইছা না সো Watsar realized that সেই কাৰণে Watsar অনুভৱ কৰিছিল যে ফ্ৰেন্স did not need any hurry ফ্ৰেন্সে কোনো লৰালৰি কৰিব নালাগে কাৰণ কাইলৰ পৰাটো ইয়াতৰ ফৰাচী ভাষা পঢ়ুৱাই নহয় গতিকে ফৰাচী ভাষাৰ পাঠ হৈ আছে তে স্কুলত গতিকে কাইলৰ পৰা যেতিয়া এটো পাঠ পঢ়ুৱাই নহয় গতিকে ফ্ৰেন্সে ইমান লৰালৰি কৰিব নালাগে গম পাইছা so he told the boy not to hurry for school এই কাৰণে তেওঁ লৰাটো কৈছিল যে ইমান তুমি লৰালৰি কৰিব নালাগে কথাটো গম পাইছা না এটা নেক্সট আহি গল কি why was Franz surprised to see MML দেখি পেলাই ফ্ৰেন্সে কিয় আচৰিত হৈছিল on that particular morning when he went to school in late যেতিয়া তেওঁ স্কুললৈ দেৰিকে গৈছিল ফ্ৰেন্স আৰু ফ্ৰেন্সে স্কুলত গৈ MML দেখি কিয় আচৰিত হৈছিল on that particular morning of the last lesson on French language ফৰাচী ভাষাৰ শেহৰটো পাঠৰ সেই বিশেষ ৰাতিপুৱাটো Friends went to school late. Friends কি কৰিছিল স্কুললে দেৰিকে গৈছিল বুজি পাইছা না he was surprised তেওঁ আচৰিত হৈছিল to see দেখি পেলাই MML in his beautiful green coat অৰ্থাৎ MML ৰ সেই সেউজীয়া ধুনীয়া কোটটো পিন্ধি থকা দেখি তেওঁ আচৰিত হৈছিল আৰু লগতে কি পিন্ধি আছিল ফিল লগোৱা চাৰ্টটো and little black sleeve cap নতুৰ হে black means কি পুলা হে স্লিকৰ কেপটো পিনি আছিল এইখিনি দেখি তেওঁ আচৰিত হৈছিল কাৰণটো কি it was because ইয়াৰ কাৰণটো আছিল MML used to wear it MML এইটো
সাজ পিন্ধিবলৈ অভ্যাস কৰিছিলে only on the inspection and prize distribution day অৰ্থাৎ কেৱল মাত্ৰ কিহত কেৱল মাত্ৰ ইনস্পেকচন ডে আৰু প্ৰাইজ ডিস্ট্ৰিবিউচন ডেট হে এইটো ড্ৰেছ পিন্ধিবলৈ লৈছিলে সেইকাৰণে গতিকভাৱে সেই দিনাখন এই ড্ৰেছটো পিন্ধি থকাৰ কাৰণে কোনে আচৰিত হৈছিলে লিটল ফ্ৰেন্স আচৰিত হৈছিলে নেক্সট আহি গ'ল এতিয়া 4 নম্বৰ কথাটো কৈছো দেই যে what would friends love to do on the sunny morning instead of going to school hey ধুনিয়া সুন্দৰ ৰাতিপুৱাটো স্কুললৈ যোৱাৰ পৰিৱৰ্তে instead of মানে কি পৰিৱৰ্তে লিটল ফ্ৰেন্সে কি কৰিবলৈ ভাল পাইছিল কৈছে কি starting এতিয়া কৈছে starting যে কৈছে starting for school late friends was in great fear of being scolded by Hamel school late দেৰিকে যোৱাৰ কাৰণে লিটল ফ্ৰেন্সৰ ডাঙৰ কি আছিল ডাঙৰ মানে এটা ফিয়াৰ আছিল ভয় আছিল কিহৰ ভয় আছিল যে ডাঙৰ এটা ভয় আছিল being scolded মানে গালি খাব বাই কাৰ দ্বাৰাই হেমেলৰ দ্বাৰাই গালি খোৱাৰ ভয় আছিল especially he had not done his homework বিশেষকে সি কি নকৰে তাৰ ভাগৰ হোমৱৰ্কটো কি নকৰিলে অন পাৰ্টিসিপল কিহৰ ওপৰত হোমৱৰ্ক তেওঁ নকৰিলে পাৰ্টিসিপলৰ ওপৰত হোমৱৰ্কটো নকৰিলে therefore for the time being যেতিয়া সময় আহি গৈছিল friends thought that he would love to spend that sunny morning in the company of nature প্ৰকৃতিৰ সৈতে সেই ধুনীয়া দিনটো তেওঁ কটোৱাৰ কথা সিদ্ধান্ত কৰিছিল and natural phenomena প্ৰাকৃতিক পৰিবেশ প্ৰাকৃতিক যি মানে পৰিবেশ সেই প্ৰাকৃতিক পৰিবেশৰ সৈতে সেই সুন্দৰ দিনটো তেওঁ কটোৱাটোৰ সিদ্ধান্ত কৰিছিল কাৰণ তেওঁ সেইদিনাখন ডাঙৰ ভয় আছিল কাৰ পৰা হেমেলৰ পৰা হয় নহয় হেমেলৰ পৰা ডাঙৰ ভয় আছিল গালি খোৱাৰ কিয় যে যিহেতু নেকি তেওঁ পাৰ্টিসিপলৰ ওপৰত যিটো হোমৱৰ্ক সেই হোমৱৰ্কটো তেওঁ কৰা নাছিল বুজি পাইছা ধুনীয়াকে এতিয়া আমি পিছলৈ গুছি গৈছো চাই লোৱা যে নেক্সট কুৱেশ্যন হৈছে কি যে why did Hamel not blame friends on alone for his inability to learn অৰ্থাৎ হেমেলে কি কাৰণে ফ্ৰেন্সক গালি পোৱা নাছিলে যে ব্লেম দিয়া নাছিলে দোষাৰোপ কৰা নাছিলে যে হি তাৰ নিজৰ ভাষাটো বা নিজে শিকিব নোৱাৰাৰ কাৰণে শিকিবলৈ অক্ষম হোৱাৰ কাৰণে হেমেলে কি কাৰণে ফ্ৰেন্সক মানে দোষাৰোপ কৰা নাছিলে গবাইছলে ব্লেম দিয়া নাছিলে Hamel did not blame friends along for his inability to learn his lesson অৰ্থাৎ তেওঁ ভাগৰ পাঠবিলাক শিকিবলৈ অসমৰ্থ হোৱাৰ কাৰণে হেমেলে কেৱল মাত্ৰ কাকেই দোষাৰোপ কৰা নাছিলে লিটল ফ্ৰেন্সকে দোষাৰোপ কৰা নাছিলে কাৰণটো হৈছে কি হি ব্লেম দা পেৰেন্ট তেওঁ কাক দোষাৰোপ কৰিছিলে পেৰেন্টক দোষাৰোপ কৰিছিলে মাক দেউতাকক দোষাৰোপ কৰিছিলে who prefer their children যোনে নেকি ইহঁতৰ ল'ৰা ছোৱালী বিলাকক প্ৰিফাৰ কৰে অগ্ৰাধিকাৰ দিয়ে to work in the mill and ফাৰ্মত খেতি পথাৰ আৰু লগতে মিলত কাম কৰাৰ কাম কৰিবলৈ কি অগ্ৰাধিকাৰ দিয়াৰ কাৰণে ল'ৰা ছোৱালী বিলাকে যে শিকিব নোৱাৰিলে তাৰ কাৰণে মাক দেউতাকক তেওঁ কি কৈছিলে প্ৰথমতে দোষাৰোপ কৰিছিলে he also blame himself অৰ্থাৎ তেওঁ নিজকো দোষাৰোপ কৰিছিলে কি কৰিছিলে as he gave the student holiday student বিলাকক তেওঁ কি দিছিলে holiday দিছিলে when he wanted to go fishing যেতিয়া তেওঁ বোলে হেনো মাছ ধৰিবলৈ যাবলৈ বিচাৰিছিলে মন কৰিছিলে তেতিয়া তেওঁ ষ্টুডেন্ট বিলাকক কি দিছিলে হলিডে দিছিলে সেই কাৰণে তেওঁ নিজকো কি কৰিছে যে হেমেলে নিজকো বোলে হেনো দোষাৰোপ কৰিছে লিটল ফ্ৰেন্সে শিকিব নোৱাৰাৰ কাৰণে কেৱল মাত্ৰ তাকে দোষাৰোপ কৰা নাছিলে নেক্সট কোৱেশ্যন হৈ গ'ল চোৱা তোমালোকে নেক্সট কোৱেশ্যনটো হৈছে যে এইটো হৈছে কি what did Hamel say about the French language French language ওপৰত হেমেলে কি কৈছিলে এটো নিচিনা খুব আহিছে পৰীক্ষাত চাবা দেই তোমালোকে এই প্ৰশ্নটো এনেকৈ আহিব পাৰে
যে what are the MHML view about the French language ফৰাচী ভাষাটোৰ ওপৰত MHMLৰ কি দৃষ্টিভংগী কেনেকুৱা আছিল এতিয়া MHML had a high regard for the French language MHMLৰ ফৰাচী ভাষাটোৰ ওপৰত এটা ডাঙৰ কি আছিল হাই ৰিগাৰ্ড আছিল এটা উচ্চ সন্মান আছিল in the last class on French language he said that French was the most beautiful logical and the clearest language in the world তেওঁ ফৰাচী ভাষাৰ হেহৰটোৰ পাঠ পঢ়োতে কৈছিলে ফৰাচী ভাষাটো হৈছে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ যুক্তিবাদী আৰু সুন্দৰ ভাষা দেই he appealed the people appeal মানে কি আহ্বান জনাইছিলে মানুহবিলাকক of ফ্ৰান্সৰ মানুহবিলাকক তেওঁ আহ্বান জনাইছে appeal মানে হৈছে আহ্বান দেই কি ক'লে আহ্বান জনাইছে to guard its language among them তেওঁলোকৰ সেই ভাষাটো তেওঁলোকৰ মাজত সুৰক্ষিত কৰি ৰাখিব লাগে গাৰ্ড দি ৰাখিব লাগে it was because ইয়াৰ কাৰণটো হৈছে language is a key to open their prison of enslaved অৰ্থাৎ দাসত্বৰ সেই জেলখনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ কেটো আছিল কে মানে মিন্স কি মানে হৈছে মিন্স চাবি যে দাসত্বৰ জেলখনৰ পৰা খুলিব পৰা একমাত্ৰ চাবিটো আছিল কি ৰাহত যে এই তেওঁলোকৰ ভাষাটো আৰু সেই কাৰণে তেওঁলোকে ভাষাটো নিজৰ মাজত কি কৰিব লাগে গাৰ্ড দি ৰাখিব লাগে নেক্সট আহি গ'ল কি নেক্সট হৈছে এতিয়া যে will they make them sing in German সিহঁতে কি জাৰ্মান ভাষা মানে গান গাবলৈ পিগন বিলাকক শিকাই দিলে নেকি দিছিলে নেকি বা দিলে আৰে what does this sentence suggest এই সেন্টেন্সটোৱে তোমাক কি সাজেষ্ট দিছে এই সেন্টেন্সটোৱে সাজেশন কি দিছে চাই লোৱা এটা কথাটো হৈছে কি the German order to teach only German language in the school of Alsace and Lorraine অৰ্থাৎ লৰেন্স আৰু এলচেছৰ স্কুল বিলাকত জাৰ্মান ভাষাহে যে পঢ়ুৱাব লাগিব এই যে অৰ্ডাৰটো আহি গ'ল grip the little fans so much that little fansক ইমান সাংঘাতিক ধৰণে এই কথাটোৱে তেওঁ মগজটোত খামুচ মাৰি ধৰিছিলে গ্ৰিপ কৰিছিলে যে that he was bound to think that তেওঁ এটো নিশ্চিতভাৱে ভাবিবলৈ লৈছিলে that perhaps the German would teach even the pigeon to sing in German মানে জাৰ্মান চৰকাৰে চাকে পিগন বিলাকক শিকাই দিলে কিহত জাৰ্মান ভাষাত গান গাবলৈ এই কথাটো তেওঁ ইমানেই মানে মগজটোত খামুচ মাৰি ধৰিছিলে তেওঁ এটো কথা ভাবিবলৈ বাধ্য হৈ পৰিছিল গম পাইছা না গতিকে it was a childish thought of little fans অৰ্থাৎ এইটো আছিল লিটল ফেন্সৰ এটা লৰামতিয়া চিন্তা এই সৌকুলতে এইটো কথা কয় পিগনে কিবা জাৰ্মানত খাত গাব হয় নহয় গতিকে সেইটো আছিল তাৰ পিছত লৈ গৈছি গলো what was the fans expected to be appear what was the fans expected to be prepare for the school that day সেই দিনাখন স্কুলত কি ধৰণৰ প্ৰিপাৰেচন চলিব বুলি লিটল ফেন্স এক্সপেক্ট কৰিছিল আশা কৰিছিল MHML asked his student for homework in the last class অৰ্থাৎ হেহৰটো পাঠত প্ৰশ্ন গৃহ কাৰ্য কথা সুধিব বুলি MHML ষ্টুডেন্ট বিলাকক কৈছিল দেই in consequence এই ঘটনাক্ৰমে consequence মানে ঘটনাক্ৰমে France was expected to be prepared with the rule of participle France আশা কৰিছিল এই দিনাখন কি কৰা হ'ব পাৰ্টিসিপলৰ ৰুলৰ ওপৰত কি কৰা হ'ব যে কিবা প্ৰস্তুতি চলোৱা হ'ব এই ধৰণৰ কথা তেওঁ আশা কৰিছিল which France did not know the first word যাৰ নেকি ফ্ৰান্সে প্ৰথমৰ ৱৰ্ডটো জনা নাছিল গম পাইছা না it put him in great need of being schooled by esteemed master MHML অতি কঠোৰ তেওঁলোকৰ শিক্ষক MHMLৰ দ্বাৰাই গালি খোৱাৰ এদিনাখন কাৰ ভয় আছিল লিটল ফেন্সৰ ভয় আছিল দেই গতিকে এতিয়া ইয়াৰ পিছতো চাইলটো বুলিকে হৈছে কি
Why was the lesson called the last lesson? কি কাৰণে এই লেসনটো last lesson বুলি কোৱা হৈছিল? In the Franco-Prussian War, France had to surrender to border district Alsace and Lorraine to Germany government. Germany চৰকাৰৰ হাতত দুখন হিমামূৰীয়া ফ্ৰান্সৰ জিলা Alsace আৰু Lorraine কি কৰা হৈছিল? আত্মসমৰ্পণ কৰা হৈছিল। So an order came from Berlin. এই কাৰণে এটা অৰ্ডাৰ ক'ৰ পৰা আহিছিল? বাৰ্লিনৰ পৰা আহিছিল। কি অৰ্ডাৰ আহিছিল? To teach only German language in the school of that district. সেই কেইখন স্কুলত কি কৰা হ'ব? জাৰ্মান ভাষা পঢ়ুৱা হ'ব। এই বুলি এটা অৰ্ডাৰ আহিছিল। So the lesson that was taken by M. Hamel was called the last lesson. সেই কাৰণে M. Hamel লোৱা সেই পাঠটো জাৰ্মান ভাষাৰ সেই পাঠটো ফ্ৰান্স ভাষাৰ সেই পাঠটো কি বুলি কোৱা হৈছিল? যে শেহৰটো পাঠ বুলি কোৱা হৈছিল। বুজি পাইছা তোমালোকে? তাৰ পিছতো চাই লোৱা যে what was the commotion that friends anticipate in the classroom? কি ধৰণৰ এটা পৰিবেশ ফ্ৰেন্সে ক্লাছৰুমত গৈ পেলাই মুখামুখি হৈছিল? এটা হৈছে কি ইয়াৰ এনসাৰটো হৈছে 10 নম্বৰটো এনসাৰটো হৈছে তোমালোকে চোৱা in the last lesson of French language little friends anticipate an unusual commotion instead of usual. অৰ্থাৎ usual মানে কি? গতানুগতিক পৰিবেশৰ পৰিৱৰ্তে instead of মানে পৰিৱৰ্তে কিছুমান অগতানুগতিক অস্বাভাৱিক কিছুমান পৰিবেশৰ তেওঁ মুখামুখি হৈছিল। কোন? লিটল ফ্ৰেন্স, হয় না? আৰু সেইবিলাক ইউজুৱেল বিলাক কেনেকুৱা আছিল? গতানুগতিক স্কুলখন আৰম্ভ হওঁতে কেনেকুৱা হৈছিল? যে ইউজুৱেল বাস্টেল অফ ওপেনিং এণ্ড ক্লোজিং দা ডেস্ক, অৰ্থাৎ ডেস্কখন খোলা আৰু জপোৱাৰ চিঞৰ-বাখৰ হয়, হুলস্থুল হয়। আৰু লগতে কি হয়? লেসন ৰিপিটিং লাউড ইন ইউনিচিয়ন, লেসন বিলাক ৰিপিট কৰা হয় একেলগে উমৈহতীয়া ভাৱে সকলো ছাত্ৰ ছাত্ৰীয়ে। ৰেপিং অফ দি আইৰন ৰুলাৰ, হয় না? অন দা টেবুল, অৰ্থাৎ টেবুলত মানে লোহাৰৰ স্কেল পাতে কোবাই থকা শব্দ সৃষ্টি হয় সাধাৰণতে, কিন্তু সেইদিনাখন সেইবিলাক হোৱা নাছিলে। Every student was in their seat quiet and calm, অৰ্থাৎ that day, on that day তোমালোকে লিখিলো বেয়া নহয় দেই, but on that day কিন্তু সেইদিনাখন কি হৈছিলে? সেইদিনাখন হৈছিলে every student was in their seat quiet and calm, সকলো ছাত্ৰ ছাত্ৰীয়ে ঠাণ্ডা আৰু নীৰৱে মানে তেওঁলোকৰ চিটত বহি আছিলে। এই পিন অফ সাইলেন্ট, পিন অফ মানে কি আৰু জানা নাই বাৰু? একেবাৰে পিনটো পৰিলেও যে শব্দ সৃষ্টি নোহোৱা এটা সাইলেন্ট prevails there as like a Sunday morning, অৰ্থাৎ তেনেকুৱা এটা পৰিবেশ এটা হৈ আছিলে যে সেইটো কি? দেওবাৰৰ ৰাতিপুৱাহে যে। বুজি পাইছা? এতিয়া নেক্সট লৈ গুচি আহিছো মই। তাৰ পিছৰটো হৈছে কি? Why did friends want to spend that day out of the door? কি কাৰণে সেইদিনাখনৰ দিনটো ফ্ৰেন্সে বাহিৰত কটাব বিচাৰিছিলে? এইটো হৈছে কি? Friends was in great need of scolding from the M. Hamel for not doing his homework on participle. Participleৰ ওপৰত তেওঁ হোমৱৰ্ক নকৰাৰ কাৰণে লিটিল ফ্ৰেন্সে সেইদিনা কাৰ দ্বাৰা গালি খোৱা ভয় আছিলে? M. Hamelৰ দ্বাৰা গালি খোৱা ভয় আছিলে। On the other hand, অন্য হাতেদি the sunny morning, the song of little bird, the drilling of the Prussian soldier caught hold his attention. অন্য হাতেদি যে সেই সুন্দৰ সেই উজ্জ্বল ৰাতিপুৱাটো চৰাইবিলাকে যে গান গাই আছিলে হাবিত, হয় নহয়? আৰু লগতে প্ৰুছিয়ান চলডাৰ বিলাকে যি টহল দি আছিলে সেই কথাবিলাকে তেওঁ ভাগৰ এটেনশনটো কট কৰিলে। Attention means কি? মনোযোগিতাটো ধৰি ৰাখিলা। আৰু সেই কাৰণে so he wanted to spend that day out of the door for a moment. অকমান সময় সেই কাৰণে তেওঁ দিনটো অকমান মানে স্কুল যোৱাৰ পৰিৱৰ্তে বাহিৰতে থকাটো তেওঁ সিদ্ধান্ত কৰিছিলে। বুজি পাইছা? নেক্সট তো তুমি চাই লোৱা যে নেক্সট হৈছে কি? Why was there a code in front of bulletin board? বুলেটিন বোৰ্ডৰ সন্মুখত কি কাৰণে মানুহৰ জুম হৈছিল?
বুলেটিন বোৰ্ডৰ সন্মুখত মানুহৰ জুম কিয় হৈছিলে ইন দি ফ্ৰেংকো-প্ৰুছিয়ান ৱাৰ ফৰাচীসকল আৰু প্ৰুছিয়ান বিলাকৰ যি যুদ্ধ চলিছিলে being defeated France surrender Alsace and Lorraine to Germany আৰু পৰাস্ত হোৱাৰ কাৰণে সেই যুদ্ধত পৰাস্ত হোৱাৰ কাৰণে কি হৈছিল বাৰু সেই যুদ্ধত পৰাস্ত হোৱাৰ কাৰণে তোমাৰ এটা কথা হৈছিল যুদ্ধত পৰাস্ত হোৱাৰ কাৰণে এটা কথা হৈছিল কি এই ফ্ৰান্সৰ দুখন ৰাজ্য ফ্ৰান্সৰ দুখন জিলা কাৰ ওচৰত দিবলগীয়া হৈ গৈছিল যে ফ্ৰান্সৰ দুখন জিলা মানে জাৰ্মানীৰ হাতত দিবলগীয়া হৈছিল আৰু সেই সূত্ৰে কি হ'ল যে ইন কনসিকুৱেন্স দা অৰ্ডাৰ টু টিচ only German language in the school of Alsace and Lorraine was put on the bulletin board অৰ্থাৎ জাৰ্মানী ভাষাটোহে কেৱল মাত্ৰ স্কুল বিলাকতে পঢ়ুৱাব লাগিব এলছেছ আৰু লৰেন্সৰ স্কুল বিলাকতে পঢ়ুৱাব লাগিব সেইটো কথা তাতে কি কৰা হৈছিল প্ৰদৰ্শন কৰা হৈছিল so the court was there হেকাৰে মানুহৰ জুম তাতে আছিল that they reading the dismal news এই শুনিবলৈ অতি কি দুখ লগা মানে শুনিবলৈ অতি বা শুনিবলৈ নিবিচৰা তেওঁলোকে আশা নকৰা সেই খবৰটো পঢ়িবৰ কাৰণে মানুহৰ জুমবিলাক ৰখিছিলে গৈ মানুহৰ জুমবিলাক তোমাৰ কি হৈছিল সেই তাতে ৰখিছিলে দেই